তাতে এটা আমাৰলৈ ৰাজহুৱা অভিযোগ গ'ল। অভিযোগ মৰ্মে আপোনাৰ আমগুৰি চাৰিআলিত এজোপা আহঁত গছ, বহুত পুৰণা আহঁত গছ, ডাঙৰ গছ আছিলে, কোনোবা দুৰ্বৃত্তই কাটি আছে বুলি আমালৈ খবৰটো গ'ল। আমি ততাতৈয়াকৈ আহি প্ৰায় 3মান বজাত গৈ দেখোঁ হয় কুন্দাখিনি তেওঁলোকে টুকুৰা টুকুৰ কৰি দুৰ্বৃত্তবিলাক লগ পোৱা নগ'লে। তেতিয়া আমি কুন্দাখিনি যিমানখিনি কাটিছিলে কুন্দা গোটেইখিনি আৰু ফলাৰ তক্তা পৰ্যন্ত আমি গোটেইখিনি দুখন ট্ৰেক্টৰত বোজাই কৰি আমাৰ অফিচলৈ লৈ অনা। আৰু গছজোপা বৰ পুৰণা গছ, ঐতিহাসিক গছ। এই গছজোপাত যথেষ্ট চৰাই চিৰিকটি বাঁহো আছিলে আৰু আহঁত গছত বিশেষকৈ হাইঠা পৰঘুমাই এই গছজোপাৰ পৰা খাদ্য যথেষ্ট আহৰণ কৰে। লগতে এখন প্ৰাইভেট স্কুল আছে JK বুলি, সেইখন স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাকেও তাত জিৰণি লয়। গতিকে ৰাইজে খুব দুখ কৰিছে। এতিয়া ৰাইজৰ কথা মতেই আমি দুৰ্বৃত্ত বৰ্তমানলৈকে পোৱা নাই, যদিও তদন্ত কৰি দুৰ্বৃত্ত আমি উলিয়াবলৈ আমি চেষ্টা কৰিম। সেই গতিকে আমি প্ৰথমতে কুন্দাখিনি ৰিকভাৰী কৰি কাৰ্যালয়লৈ লৈ অনা হৈছে। তাৰপিছত আমি তদন্ত কৰি যিখিনি পাম, নাম চাম পালে আমি তেনেকৈ তেওঁলোকৰ ওপৰত গোচৰ তৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।